সলনি হল এক্সামত পাছ কৰাৰ নিয়ম যোৱা বছৰলৈ য'ত 30 নম্বৰ পালে পাছ বুলি কোৱা হৈছিল এবাৰ 30 নম্বৰ পালেও তোমালোকক ফেইল বুলিহে কোৱা হ'ব আৰু 30 নম্বৰ দূৰৰে কথা এবাৰ 57 পালেও চান্স আছে যে ষ্টুডেণ্টজন ফেইল হ'ব পাৰে যদিহে সেই ষ্টুডেণ্টজনে 13 মাৰ্কছ থিওৰি আৰু এমচিকিউত এক্সট্ৰাকৈ সিকিউৰ কৰিব নোৱাৰে সেবাই বহুতো নিয়ম চেঞ্জ কৰিছে কিন্তু এই নিয়মটো চেঞ্জ কৰাৰ কাৰণেহে বহুতো ছাত্ৰ-ছাত্ৰী বিপদত পৰিছে এই টপিকটোৰ ওপৰত আমাৰ চেনেলতে প্ৰথমত ভিডিও বনোৱা হৈছিল আৰু তেতিয়ালৈ ছাত্ৰ-ছাত্ৰী ইমানটা গম পোৱা নাছিল কিন্তু যেতিয়া হাফ ইয়াৰলি এক্সাম হৈ গ'ল তেতিয়াহে বহুতো ছাত্ৰ-ছাত্ৰী এই কথাটো ৰিয়েলাইজ কৰিছে যে হয় এটো এটা ডাঙৰ প্ৰবলেম হৈ পৰিছে তো আহা দেৰি নকৰাকৈ চাই যাও কিনো এই নিয়মবিলাক আৰু বহুতো ষ্টুডেণ্টছে আমাক একেদিন কমেন্ট কৰি জনাই আছিল যে ইয়াৰ বিষয়ে ভিডিও বনাবলৈ তো সেইটো কাৰণে মই আকৌ এবাৰ বনাইছো তো চাই যোৱা তো আজিকালি তোমালোকে কি 13 মাৰ্কছ স্কোৰ কৰিব লাগিব থিওৰি আৰু এমচিকিউত বেলেগ কৈ তেতিয়া তোমালোক পাছ হৈ যাবা তো ইংলিশতো যদি চোৱা থিওৰিত 13 এমচিকিউত 13 টোটাল কিমান 26 মাৰ্ক হ'ব আৰু 26 মাৰ্কছ পালে তোমালোক পাছ হৈ যাবা তাৰপিছত মেথছতো হেনুকা সায়েন্সতো একে সোশিয়াল সায়েন্সতো একে আৰু এমআইএলত আগৰ সিস্টেমটোৱে ফলো হ'ব তোমালোকে 30 নম্বৰ পাব লাগিব পাছ কৰিবৰ কাৰণে লগতে যোনটো তোমালোকৰ ইলেক্টিভ সাবজেক্ট তাত পাছ হ'বলৈ তোমালোকে 30% মাৰ্কছ পাব লাগিব টোটাল মাৰ্কছৰ তো যদি তোমালোকৰ ইলেক্টিভ সাবজেক্টটো 100 মাৰ্কছৰ আহে তেনেহলে 30 নম্বৰ পালে পাছ যদি তোমালোকৰ 70 মাৰ্কছত আহে যেনেকৈ কম্পিউটাৰ সায়েন্স তেনেহলে 21 মাৰ্কছ পালে পাছ বুলি কোৱা হ'ব তো এটো হৈছে তাৰ ৰুল বা মাৰ্কিং প্যাটাৰ্ন যোনটো পালে তোমালোকক পাছ বুলি কনসিডাৰ কৰা হ'ব এমচিকিউত মিনিমাম 13 থিওৰিত মিনিমাম 13 ইন্টাৰনেল অ্যাসেসমেন্টত 4 আৰু 4 মাৰ্কছটো তোমালোকক স্কুলৰ পৰা দিয়ে দিব হেতু তোমালোকে চিন্তা কৰিব নালাগে তো এমচিকিউ তোমালোকৰ টোটাল 45 মাৰ্কছ থিওৰি 45 মাৰ্কছ ইন্টাৰনেল অ্যাসেসমেন্টৰ 10 থাকে এইগিটা সাবজেক্টত আৰু টোটাল 100 হয় ইয়াতে মই তোমালোকক এটা এক্সাম্পল দি দেখাইছো কাৰণ বহুত ষ্টুডেন্টছে এটো নম্বৰ পাইছেও সো এমচিকিউ যদি ষ্টুডেন্ট এজনে 11 পায় থিওৰিত 30 ইন্টাৰনেল অ্যাসেসমেন্টত 8 মাৰ্কছ টোটাল কিমান হল 49 মাৰ্কছ এজন ষ্টুডেন্ট আৰামত পাছ হৈ যাব লাগে আগৰ মতে কিন্তু এবাৰ সেই ষ্টুডেন্টজন পাছ নহয় ফেইল বুলি কনসিডাৰ কৰা হ'ব কিয় কাৰণ এমচিকিউত 13 তকৈ কমিছে আৰু 13 তকৈ কম পালে ফেইল তো ইয়াতো বহুত ষ্টুডেন্টছে খুদিবা যে যোনটো ইন্টাৰনেল অ্যাসেসমেন্টত 8 মাৰ্ক দিলে স্কুলৰ পৰা তো তাৰে 50% মাৰ্কছ এমচিকিউত আৰু 50% মাৰ্কছ থিওৰিত এড হ'ব নেকি আৰু তাৰ পিছতহে আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব নেকি তো তেনেকুৱা কোনো কথা নাই তোমালোকৰ হয় এড হ'ব কিন্তু এড নোহোৱাকৈ তোমালোকে মিনিমাম 13 পাব লাগিব তো এই যোনটো ইন্টাৰনেল অ্যাসেসমেন্টৰ মাৰ্ক হেতু কাউন্ট কৰা নহব যেতিয়া তোমালোকৰ পাসিং মাৰ্কটো চাব তোমালোকে 13 পাবই লাগিব মিনিমাম এমচিকিউত আৰু থিওৰিত তো বহুত ষ্টুডেন্টছে এই কথাটো খুদি আছিল কিন্তু নোটিছখনত এটো একদম ক্লিয়াৰলি কোৱা হৈ আছে যে ইন্টাৰনেল অ্যাসেসমেন্ট মাৰ্ক যোগ নকৰাকৈ তোমালোকে মিনিমাম 13 পাব লাগিব তো আৰু এটা এক্সাম্পল দিছো চোৱা কোনোবা ষ্টুডেন্টছে বোলে থিওৰিত 45 ৰ ভিতৰত 45 মাৰ্কছে পালে কিন্তু এমচিকিউত 45 ৰ ভিতৰত অকল 12 মাৰ্কছ পালে যোনটো আমাৰ পাসিং মাৰ্কতকৈ কম হৈ আছে 13 তকৈ কম হৈ আছে তো টোটাল তোমালোকৰ কিমান 57 মাৰ্কছ হ'ল কিন্তু ষ্টুডেন্টজন পাস হ'বনে নহয় কিয় কাৰণ 13 তকৈ কমি আছে ইয়াৰ লগতে আৰু এজন ষ্টুডেন্টে যদি থিওৰিত 12 পায় এমচিকিউত 45 টোটাল কিমান 57 ইয়াতো ষ্টুডেন্টজন পাস হ'বনে পাস নহব কিয় কাৰণ থিওৰিত 13 মাৰ্কছতকৈ কমি আছে 12 মাৰ্কছে আছে 1 মাৰ্কছৰ কাৰণে ষ্টুডেন্টজন ফেইল হৈ যাব তো এইটো হৈছে তোমালোকৰ পাসিং ক্ৰাইটেৰিয়া যোনটো এই বছৰ ফলো হ'ব ক্লাস 9 ক্লাস 10 আৰু ক্লাস 11 তো এমচিকিউ ওলাইছে তো তাতো এনেকুৱা প্যাটাৰ্নে আহি যাব আগলৈ আৰু এইচএস পৰীক্ষাটো আহা বছৰলৈ তোমালোকৰ এমচিকিউ প্যাটাৰ্নে থাকিব তো তেনেকুৱা হ'ব এই বছৰ নহয় এইচএসৰ কাৰণে কিন্তু ক্লাস 9 আৰু ক্লাস 10 ৰ কাৰণে এটো ফলো হ'বই তো ইয়াত চাই আমি গম পাও যে কোনোবা ষ্টুডেন্টছে 57 মাৰ্কছ পায়ো ফেইল হৈ যাব তাতে কিছুমান এনেকুৱা ষ্টুডেন্টসও থাকিব যোনে 26 মাৰ্কছ পায়ে পাস হৈ যাব তো নিয়মটো আহাৰ পৰা বহুতখিনি গৰ্বৰ হৈছে কবলৈ গলে আৰু এই ভিডিও চাই থকা প্ৰতিটো ষ্টুডেন্টে কমেন্ট বক্সত জনাবা যে এই সিস্টেমটো তোমালোকে ভাল পাইছা নে বেয়া পাইছা তো এই সিস্টেমটো আহাৰ পৰা মানে যোনবিলাক ষ্টুডেন্টস এবভ এভাৰেজ হয় সিহঁতৰ কাৰণে তো ইমান এটা প্ৰবলেম নাই কিন্তু যোনবিলাক ষ্টুডেন্টস বিলো এভাৰেজ হয় সিহঁতৰ কাৰণে এটা ডাঙৰ বিপদ হৈ পৰিছে তো ইয়াৰ সলিউশন কি তোমালোকে থিওৰিখিনিটো ভালকৈ পঢ়িব লাগিবই লগতে এমচিকিউ প্ৰেক্টিস কৰিবা যাতে এনেকুৱা নহয় যে তোমালোকে 13 নম্বৰতকৈ কম পাই যোৱা পৰীক্ষাত তো এই লিষ্টখন স্ক্ৰিনশ্বট মাৰি লবা গ্ৰুপতো দি দিম মই লগতে বহুত ষ্টুডেন্টছে খুদি আছিল যে এবাৰ সেট থাকিবনে তো বহুত দিনতে আমি এটা ভিডিও দিছিলো তাত ভালকৈ বুজাই দিছিলো যে এবাৰ সেটস বিলাকো থাকিব 4টা সেট থাকিব সবৰে কোৱেশ্চন পেপাৰ বেলেগ হ'ব তো এজনে আনজনৰ পৰা নকল কৰিব নোৱাৰিবা লগতে এতিয়ালৈ যদি আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰিবা 7000 প্লাস ষ্টুডেন্ট হৈ গৈছে তো তুমি থাকি নাযাবা আৰু আজি চিলড্ৰেন ডে আছিল সকলোকে হ্যাপি চিলড্ৰেনস ডে তো আমাৰ WhatsApp চেনেলটো জয়েন হৈ থাকিবা তাতো আমি আপডেটস বিলাক দি থাকো আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা নাপাহৰিবা আমি যিমান পাৰো সহায় কৰি যাম